Good morning. Welcome back to my another vlog. আপোনালোক সকলোকে জনাইছো পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আৰু সাথে একদম বিয়া আহি আমাৰ ওচৰ পালেহি। আমাৰ বিয়া হ'ল 7 ডিসেম্বৰ। সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ বাৰ বিয়াখন ভালকৈ পাৰ হৈ যায়। গোটেইখিনি বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ অৱস্থাই নাই দেখিছেনে, মাতৰ অৱস্থাই নাই। এয়া উঠি পেলাই আহিছোহে। যেহেতু বহুত বেছি ঠাণ্ডা ইয়াত দেখিছে গোটেই কুঁৱলী হৈ আছে, ঠাণ্ডা একদম পুৰা ইয়াত। মই ব্লগবিলাক মানে কি হৈছে আপোনালোকক দিবও পৰা নাইকিয়া, ইটো পিছত সিটো ভিডিঅ'বিলাক কৰি থোৱা হৈছে, কিন্তু এদিন কৰিছোঁ এফালে তেনেকুৱা নিচিনা হৈ আছে। মানে মই ভালকৈ কণ্টিনিউৱাছকৈ মই ভিডিঅ'টো কৰিবই পৰা নাই, যিহেতু জানেই ন এতিয়া ঘৰত আলহী আহি আছে, কিবা মাৰকো অকণমান হেল্প কৰি দিব লাগে, কাম কৰা কিবা কৰা, এইবিলাকৰ কাৰণে মই কোনো কৰিবই পৰা নাইকিয়া। উপায় নাই, তেনেকেই মই তেনেকৈ ব্লগবিলাক দিব লাগিব আৰু। কিন্তু মই হেৰি কৰিম, গোটেইখিনি মিলাই পেলাই আপোনালোকক দি দিম, কাৰণ অকণমান কৰিছোঁ, কিন্তু ক'ত এই বজাৰ কৰিবলৈ গৈছোঁ তেতিয়া কৰিছোঁ, এই কিবা এটা কৰিব গৈছোঁ তেতিয়া কৰিছোঁ, কিন্তু আপোনালোকে বুজি নাপাব ন। মই ভইচ অভাৰ দি পেলাই আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো দিম। কিন্তু আমাৰতো বিয়া পালেহি পৰহিলৈ, যিহেতু জোৰোণ হয়, আৰু এইটো অবভিয়াছলি আপোনালোকে বিয়াৰ পিছতেই পাব মোৰ ব্লগটো, কাৰণ সেইকেইদিনত দিবলৈ এইকেইদিনত একেবাৰেই সময় নাইকিয়া, কাৰণ গোটেই পেণ্ডেলৰ মানুহ লাগি আছে, আমাৰ লগৰখিনি আহি আছে, বাৰ লগৰখিনি আহি আছে, চবেই যিহেতু মানে ঘৰত বিয়া বুলি ক'লে জানেই ন ইটো সেইটো কাম থাকে। সেয়া আৰু সেইটো কাৰণে এতিয়া আপোনালোকক মই ব্লগ মানে তেনেকৈ নিদিওঁ, একদম বিয়াৰ পাছত ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম। আমাৰ এইফালে দেখিছেনে পেণ্ডেল দিয়া ষ্টাৰ্ট হৈ গ'ল, গোটেইখিনি আজি এই কাপোৰ লগাব আৰু সেইখিনিও আপোনালোকক দেখুৱাম একদম ধুনীয়াকৈ হৈ যোৱাৰ পিছত। এতিয়া আমাৰ ঘৰত কোন কোন আছে কি কৈছে গোটেই এইফালে ইয়াত দেখিছেনে আমাৰ আধা আধি ৰভা দিয়া হৈ গৈছেগৈ, আৰু কাপোৰ লগোৱা নাই বাৰু এতিয়ালৈকে। মই গোটেইখন সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকক দেখুৱাম, কাপোৰ লগোৱাৰ পাছত মই দেখুৱাই দিম। মই এতিয়া বোলো অকণমান আপোনালোকক আমাৰ পৰিৱেশটো দেখুৱাই দিওঁ, যিহেতু আজি মই ৰাতিপুৱা বহুত বেছি সোনকালে উঠিলোঁ। উঠি পেলাই মানে যিহেতু ঘৰৰ কিছুমান কাম থাকে আৰু বজাৰ কৰিবলৈও যাবলগীয়া আছিলে, সেইটো কাৰণে সোনকালে উঠিলোঁ। বাকী মা দেউতা সকলো উঠিলে বাৰু, জেঠাইও উঠিলে, আইতাও উঠিলে। আমাৰ কইনা এতিয়ালৈকেও সাৰ পোৱা নাই। দেখিছেনে কিমান কুঁৱলী বা ইমান বেছি যে ঠাণ্ডা পৰিছিল ন সেইকেইদিনত। আৰু এইফালে আমাৰ এয়া কইনাৰ মাক একদম চিন্তাই মানুহজনী ক্ষীণাই গৈছেগৈ। আৰু এইফালে দেউতাই গৰু খীৰাই আছিলে। মই বোলো ৰাতিপুৱা পৰিৱেশটো অকণমান দেখুৱাই দিওঁ আপোনালোকক। আমাৰ ৰিচিপশ্যন হ'ব সেই একদম লাষ্টলৈকে। মই আপোনালোকক যেতিয়া সম্পূৰ্ণ হ'ব গোটেইখিনি একেলগে দেখুৱাই দিম বাৰু দেই। এতিয়া অকণমান আপোনালোকক খিনি দেখুৱাই দিছোঁ আৰু বোলো কেনেকুৱা হৈ থাকে। এইফালে আকৌ আমাৰ বাৰ ফাৰ্ণিচাৰখিনি লাহে লাহে হৈছেগৈ আৰু গোটেইখিনি একদম দেখুৱাম। যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক তাইৰ ঘৰতে মই দেখুৱাই দিমগৈ বাৰু। এইফালে জেঠাই স্কুল আছে কাৰণে গোটেইখিনি মানে ভাত অকণমান খাই লৈছে স্কুল যাবৰ কাৰণে। এইফালে এয়া ৰুবুল দা সাৰ পাইছে আৰু লাহে লাহে চব, যিহেতু আকৌ কামত গোটেইখিনি যাব লাগিব। এয়া বাৰ ফ্ৰেণ্ড, মই লাষ্টত বাৰু চিনাকি কৰি দিম আপোনালোকক। এতিয়া শুই আছে। এইফালে আইতা। এইফালে ভিতৰলৈ গৈ পেলাই আপোনালোকক দেখুৱাব ব'লকচোন ইহঁত দুজনীয়ে কি কৰি আছে। এয়া দেখিছেনে আমাৰ এয়া এগৰাকী বিচনাতে আছে, আৰু আমাৰ ইয়াত ঢালাই পৰা হৈ গ'ল দেই, যিহেতু বিচনাবিলাক চব ভাঙি দিছে, কাৰণ আমাৰ ফ্ৰেণ্ডখিনি আহিব বা বাৰ লগৰখিনিও আহিব, তেওঁলোক শুবলৈতো জেগা নহ'ব ন, সেইটো কাৰণে গোটেই আমাৰ গাদী পাৰি দিয়া হৈছে তলত। এইফালে আমাৰ কইনা সাৰ পোৱা নাই। মই বোলো অকণমান তাইক দেখুৱাই থওঁ, যিহেতু কাইলৈৰ পৰা আৰু নতুন এটা জীৱন আৰম্ভ কৰিব। তাৰপিছতে মই আৰু ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। এয়া মাৰ লগত আহিলোঁ বেংকত, আৰু মামীও আহিছিলে বাৰু। তাৰপাছতে আমি এয়া অকণমান কাপোৰৰ বজাৰ আছিলে সেইখিনি কৰিবলৈ আহিলোঁ। এয়া দেখিছেনে মাহঁতে এয়া চাই আছে বৰ কাপোৰ দেউতাকৰ কাৰণে। আমি এয়া ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই আমাৰ এতিয়া ৰাতি বাজিছে 12:30, আৰু আমি কাম কৰি মই ব্লগটো কণ্টিনিউ কৰিবগৈ পৰা নাই জানেনে। এয়া আমি কি কৰি আছোঁ বাৰু গম পাইছেনে? এয়া আমি দৰা বৰণটো পেক কৰিবলৈ লৈছোঁ। প্ৰথমতে মই মানে এনেকৈ ট্ৰে এখন কিনিছিলোঁ, আৰু ট্ৰেখনত ভাবিলোঁ অকণমান স্পেচিয়েলকৈ তাৰ মানে দৰা বৰণটো পেক কৰা যাওক।
আৰু গোটেইকেইজনী মিলি লৈ পেলাই এয়া আমি দৰা বৰণটো পেক কৰিছোঁ চাওকচোন আপোনালোকে কেনেকুৱা পায় যদি ভাল পায় কমেণ্ট কৰি পেলাই কিন্তু প্লিজ জনাব দেই কেনেকুৱা পালে ফাইনেলি আমাৰ ইয়া দৰা বৰণটো পেক হৈ গ'ল কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব দেই এয়া দেখিছেনে গোটেইকেইজনী ৰাতি বহি লৈ পেলাই এয়া অকণমান দৰা বৰণটো নেট দি পেক কৰি দিলোঁ আপোনালোকে কেনেকুৱা পালে জনাব এফালে আমাৰ ইয়া হামিয়াই শিকটিয়ে কইনা অৱস্থাই নাই বাৰু আপোনালোকক লগ পাই আছোঁ next day হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে আৰু আজি আমাৰ এনেই অকণমান সকলোৱে ফূৰ্তি কৰি মেহেন্দি লগাম বুলি ভাবিছোঁ এয়া দেখিছেনে আমাৰ আধা আধি কাপোৰ লগোৱা হৈয়ে গৈছে মই গোটেইখিনি সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম বাৰু দেই মই অকণমান মেহেন্দিখিনি ডেক'ৰেশ্যন কৰিলোঁ ফাইনেলি আমাৰ এয়া ৰভা দিয়া কমপ্লিট হৈ গ'ল আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব মই অকণমান পাছত বাৰু একদম সম্পূৰ্ণকৈ আপোনালোকক গোটেই ৰভাখন দেখুৱাই দিম এইফালে ভিতৰলৈ যাওঁ আহকচোন এইফালে আমাৰ কইনাই মুখ ফুন্দাই আছে তাইক বোলে চবতকৈ বেয়া লাগিছে দেখিবলৈ কিন্তু মই বোলো তই এতিয়া চিম্পলকৈ থাক যিহেতু এনেও নাচা হ'বই তই কাইলৈৰ পৰা আকৌ মেকআপ কৰিবই লাগিব বোলো হ'ব তই চিম্পলকৈ থাক একো নহয় ন এইফালে এয়া আমাৰ কাষৰ বাজনী তাই থাকে গুৱাহাটীত আৰু আহিছে তাই বিয়াখন বুলিয়ে এইফালে আমাৰ মা আৰু আমাৰ আজি থিমটো আছিলে গ্ৰীণ কালাৰ মই অৱশ্যে গ্ৰীণত নাই দেই এইফালে আমাৰ মামী আৰু এইফালে মই একবাৰ পিছত আপোনালোকক চিনাকি কৰি দিম মই নাই কাৰণ মই বজাৰ কৰিবলৈ আকৌ মোক টাউনলৈ পঠিয়াইছোঁ জানেনে মই অকণমান পাছত গোটেই বজাৰখিনি কৰি আহি পেলাই গোটেই ভিডিঅ'খিনি আপোনালোকক দেখুৱাম বাৰু এয়া আমাৰ কইনা ফাইনেলি ৰেডি হৈ গ'ল আৰু গোটেইখিনি আপোনালোকক অকণমান দেখুৱাই দিছোঁ এইফালে এয়া নানু আৰু এয়া মই বোলো বজাৰ কৰিবলৈ যোৱাৰ আগত মই অকণমান ভিডিঅ'টো কৰি থওঁ আৰু এয়া আমাৰ জুমনেই লগাইছে যিহেতু আমি তেনেকৈ কাকো মেহেন্দি লগাবৰ কাৰণে মাতা নাইকিয়া তাই ধুনীয়াকৈ কাৰণে তাইয়েই লগাইছে
এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে আমাৰ সময়খিনি পাৰ হ'ল আৰু কাইলৈ জোৰোণ সেইখিনিও আপোনালোকক গোটেইখিনি দেখুৱাম বাৰু কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাবলৈ নাপাহৰিব দেই আৰু তাইক আশীৰ্বাদ কৰিব আৰু মোৰ চেনেলটোক অকণমান মৰম দিব বুলি আশা কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু ধুনীয়া ভিডিঅ' আহি আছে চাবলৈ নাপাহৰিব দেই